Okay, start কৰিছো electricity. Electricity meaning কি বাৰু? Electricity basically it means flow of charges. Basically it means flow of charges. Flow of electric charges. But what kind of charges? কেনে ধৰণৰ চাৰ্জ? এইটো হৈছে তোমালোকৰ নেগেটিভ চাৰ্জ. নেগেটিভ চাৰ্জ. বাট এই নেগেটিভ চাৰ্জটো ক'ৰ পৰা পাব বাৰু? এই নেগেটিভ চাৰ্জটো ক'ৰ পৰা পাব পাৰোঁ বাৰু? এই নেগেটিভ চাৰ্জটো পাওঁ আমি ইলেক্ট্ৰনছৰ পৰা. ক'ৰ পৰা পাওঁ? ইলেক্ট্ৰনছৰ পৰা. এতিয়া এই ইলেক্ট্ৰনছ ক'ত পাওঁ? এই ইলেক্ট্ৰনছবোৰ থাকে তোমালোকৰ এটা এটমৰ মাজত. তাৰমানে এটমছৰ অৰ্বিট. চ' এটমছৰ মাজত নহয়, এটমৰ মাজত থাকে তাৰ কি থাকে? নিউট্ৰন আৰু প্ৰটন. নিউট্ৰন যিটো চাৰ্জ নাথাকে, নো চাৰ্জ, আৰু প্ৰটন যাৰ থাকে তোমালোকৰ পজিটিভ চাৰ্জ. আৰু এই এটমৰ নিউক্লিয়াছ, এইটো কোৱা নিউক্লিয়াছ, আৰু মনত ৰাখিবা নামটো কোৱা নিউক্লিয়াছ বুলি. আৰু এই নিউক্লিয়াছৰ চাৰিওফালে কিছুমান অৰ্বিটছ থাকে. অৰ্বিটছ, এনেকুৱা চাৰ্কুলাৰ অৰ্বিটছ থাকে য'ত তোমালোকৰ ইলেক্ট্ৰনছ থাকে. এইবোৰক তোমালোকে চেল বুলিও কোৱা. কে চেল, এল চেল, এম চেল ক্লাছ 9 পঢ়িছিলা. আৰু এই অৰ্বিটছবোৰতেই তোমালোকৰ থাকে নেগেটিভলি চাৰ্জ ইলেক্ট্ৰনছ, যাক আমি ই আখৰে দেখাওঁ. অ'কে, এই ইলেক্ট্ৰনৰ চাৰ্জ কিমান হয় বাৰু? এই ইলেক্ট্ৰনৰ চাৰ্জ হয় তোমালোকৰ 1.65 ইনটু 10⁻⁻19 কলম. নেগেটিভ কাৰণে মাইনাছ চাইন এটা দিওঁ. অ'কে, চ' এইটো হৈ গ'ল ইন্ট্ৰডাকশ্যন পাৰ্ট. অ'কে, এতিয়া তোমালোকৰ কণ্ডাক্টৰৰ মাজেৰে, তোমালোকৰ এই যে কণ্ডাক্টৰ্ছ, বেচিকেলি ইলেক্ট্ৰিচিটি কি কৈছিলোঁ? ইলেক্ট্ৰিচিটি বেচিকেলি মিনছ ফ্ল' অফ ইলেক্ট্ৰিক চাৰ্জেছ, এটা লাইন লিখি দিবা, পাৰ ইউনিট টাইম. তাৰমানে 1 ছেকেণ্ডত কিমান ইলেক্ট্ৰনছ ফ্ল' হৈছে, কিমান ইলেক্ট্ৰিক চাৰ্জ ফ্ল' হৈছে এটা কণ্ডাক্টৰৰ মাজেৰে, বেচিকেলি ডেট মিনছ ইলেক্ট্ৰিচিটি. অ'কে, চ' তাক দেখুৱাওঁ আমি এটা আখৰে দেখাওঁ, আই. ইলেক্ট্ৰিচিটি ডিনোট কৰোঁ আই আখৰে, আৰু তাৰ ইউনিট হয় এম্পিয়াৰ. এম্পিয়াৰ ক'ব পাৰা বা কলম পাৰ ছেকেণ্ড. ইউনিটছলৈ যাম, চিন্তা কৰিব নালাগে. অ'কে, ইউনিটছলৈ পিছত যাম. বাট এতিয়া চ' তোমালোকৰ কণ্ডাক্টৰৰ মাজেৰে, তোমালোকৰ যিটো ৱায়াৰ হয় নে কণ্ডাক্টৰ্ছ, অ'কে চলো কণ্ডাক্টৰ্ছ ৱৰ্ডটো কৈ আছোঁ, বাট কণ্ডাক্টৰ্ছ মিনিং কি বাৰু? হোৱাট ডু ইউ মিন বাই কণ্ডাক্টৰ্ছ? Conductors basically it means the materials that help to flow charges. মানে এনেকুৱা মেটেৰিয়েলছ যোনবোৰে চাৰ্জ ইজিলি ফ্ল' হোৱাত মাজেৰে সহায় কৰে. অ'কে, যেনেকৈ কণ্ডাক্টাৰ্ছ বুলি লৈ লোৱা তোমালোকে কপাৰ ৱায়াৰ ঘৰত ব্যৱহাৰ কৰা, যিটো গ'ল্ড, তাৰপৰা চিলভাৰ, এনেধৰণৰ কণ্ডাক্টৰ্ছ. এইবোৰ ভাল কণ্ডাক্টৰ্ছ, তাৰমানে এইবোৰৰ মাজেৰে কাৰেণ্ট ভালছে পাৰ হয়. অ'কে, চ' কি হয়? মেটেল, ইউজুৱেলি মেটেলছ আৰ গুড কণ্ডাক্টৰ্ছ অফ ইলেক্ট্ৰিচিটি. তোমালোকে চেপ্টাৰ নম্বৰ 3 পঢ়িছে চাগে. মেটেলছবোৰে ইলেক্ট্ৰিচিটি ভালদৰে যাবলৈ সহায় কৰে বা চাৰ্জেছ যাবলৈ সহায় কৰে, সেইকাৰণে কোৱা হয় তাহাঁতক কণ্ডাক্টৰ্ছ বুলি. অ'কে, চ' ইলেক্ট্ৰিক কণ্ডাক্টৰ্ছ, বেচিকেলি ইলেক্ট্ৰিক কণ্ডাক্টৰ্ছ, হিট কণ্ডাক্টৰ্ছবিলাক থাকে যোনবোৰে তাপ মানে হিট ইজিলি ফ্ল' হোৱাত সহায় কৰে. এইটোক আমি ইলেক্ট্ৰিক কণ্ডাক্টৰ্ছ বুলি ক'ম. ইলেক্ট্ৰিক কণ্ডাক্টৰ্ছ. এতিয়া আমি কণ্ডাক্টৰ্ছ ৱৰ্ডটো আহিলে, আৰু নেক্সট এটা আহে ইনচুলেটাৰ্ছ বুলি. ইনচুলেটাৰ্ছ হয় এনে এবিধ মেটেৰিয়েলছ যোনবোৰ চাৰ্জেছ ফ্ল' হোৱাত সহায় নকৰে, তাতে বাধা দিয়ে. মেটেৰিয়েলছ that does not allow the flow of charges. তাৰমানে যিবোৰ তোমালোকে ঘৰত ৰাবাৰ, যেনেকৈ ইনচুলেটাৰ্ছ লৈ ল'লোঁ ৰাবাৰ. এতিয়া কি হয়, ৰাবাৰ তোমালোকৰ দেখিছে চাগে, যেতিয়া ইলেক্ট্ৰিকেৰে কাম কৰা মানুহবোৰে কি পিন্ধে? হাতত গ্লোভছবোৰ কি পিন্ধে? ৰাবাৰৰ পিন্ধে. কিয় ৰাবাৰৰ পিন্ধে? কাৰণ সেইবোৰৰ মাজেৰে ইলেক্ট্ৰিচিটি বা কাৰেণ্ট
ভালছে পাৰ নহয় তাহাঁতৰ মাজেৰে পাৰ নহয় সেইকাৰণে ৰাবাৰৰ যিখন গ্লোভছ পিনে তেতিয়া কি হয় কাৰেণ্ট নালাগে কাৰণ তাহাঁতৰ মাজেৰে কাৰেণ্ট পাৰ নহয় ইনচুলেটাৰ্ছ দে ডাজ নট এলাউ দ্য ফ্ল' অফ চাৰ্জেছ অ'কে কণ্ডাক্টাৰ্ছ ইনচুলেটাৰ্ছ ক্লিয়াৰ হ'ল এতিয়া এটা কণ্ডাক্টৰৰ মাজেৰে বা এটা তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা কপাৰ ৱায়াৰৰ মাজেৰে কেনেকৈনো ইলেক্ট্ৰনছ ফ্ল' হয় তাৰ বিষয়ে আমি জানিম এতিয়া অ'কে কণ্ডাক্টৰ্ছ তোমালোকে চাগে অলপ বুজি পালা এতিয়া কণ্ডাক্টৰ এটাৰ মাজেৰে এটা ইলেক্ট্ৰিক কণ্ডাক্টৰ বা যিটো তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা ৱায়াৰ্ছৰ মাজেৰে কাৰেণ্টনো কেনেকৈ ফ্ল' হয় হাউ ডাজ কাৰেণ্ট ফ্ল' বা ইলেক্ট্ৰননো কেনেকৈ ফ্ল' হয় তাৰ বিষয়ে আমি জানিম চ' তাৰ বিষয়ে জনাৰ আগতে তুমি দুটামান টপিক জানিব লাগিব সেইটো হৈছে লাইক চাৰ্জেছ এণ্ড আনলাইক চাৰ্জেছ চ' এইটো যদি টপিক বুজি পোৱা তেতিয়া এই টপিকটো বুজাত অলপ সহায় হৈ যাব চ' লাইক চাৰ্জেছ মানে কি আৰু আনলাইক চাৰ্জেছ মানে কি লাইক চাৰ্জেছৰ কথা হৈছে যিটো ছেম থাকে যেনেকৈ পজিটিভ নেগেটিভ আনলাইক চাৰ্জেছ ক'লে পজিটিভ নেগেটিভ এতিয়া লাইক চাৰ্জেছ বুলি যেতিয়া মই কওঁতে কি হয় পজিটিভ নেগেটিভ ছেম চাৰ্জেছ আৰু যেতিয়া মই আনলাইক চাৰ্জেছ বুলি কওঁ তেতিয়া অপজিট চাৰ্জেছ যেনেকৈ পজিটিভ নেগেটিভ পজিটিভ চ' যেতিয়াই মই লাইক চাৰ্জেছলৈ যাওঁ তেতিয়া কি হৈ যায় ৰিপালশ্যন ক্ৰিয়েট হয় সিহঁতৰ মাজত কি হয় ৰিপালশ্যন ক্ৰিয়েট হয় ৰিপালশ্যন মানে ঠেলি পঠোৱা তাৰমানে ঠেলি পঠিয়াইছে চুম্বক দুটা ওচৰলৈ আনিলে কি হয় ঠেলি পঠাই নাই ইটোক তেনেকৈ ৰিপালশ্যন আকৌ যেতিয়া আনলাইক চাৰ্জেছৰ বিষয়লৈ যাওঁ তেতিয়া তাহাঁতৰ মাজত হয় এট্ৰেকশ্যন এতিয়া এট্ৰেকশ্যন যেনেকৈ যদি তুমি লোহাৰ এটা চুম্বকলৈ ওচৰলৈ আনা তেতিয়া এট্ৰেকশ্যন হয়নে নহয় তাহাঁতৰ মাজত সেইটো ক'ব পাৰে এট্ৰেকশ্যন তো আনলাইক চাৰ্জেছৰ মাজত কি হয় এট্ৰেকশ্যন আৰু লাইক চাৰ্জেছৰ মাজত কি হয় ৰিপালশ্যন অ'কে মনত থাকিব এট্ৰেকশ্যন ৰিপালশ্যনটো হৈ গ'ল আমি ৰিপালশ্যন এট্ৰেকশ্যন বিষয়ে শিকিলোঁ এতিয়া আমি শিকিম এটমৰ এটা বিষয় অ'কে এটমতনো ইলেক্ট্ৰনছবোৰ কেনেকৈ বাইণ্ড হৈ থাকে মানে ধৰি কেনেকৈ ৰাখে এটা কেনেকৈনো থাকে বাৰু কেনেকৈনো কিহৰ কাৰণেনো অৰ্বিটত মুভ কৰি থাকে অ'কে কি বাইণ্ডিং ফ'ৰ্চত মানে কি এট্ৰেকশ্যন ফ'ৰ্চত তাহাঁতি এটা এটমৰ মাজতে বান্ধ খাই থাকে ওলাই নাযায় কিয় অ'কে যেতিয়া আমি যিটো মাজৰ অংশত এইটো কোৱা নিউক্লিয়াছত থাকে তোমালোকৰ পজিটিভলি চাৰ্জ প্ৰটন আৰু নিউট্ৰন চ' মই ইয়াত জাষ্ট পজিটিভ চাৰ্জ বুলি দেখাই দিছোঁ অ'কে পজিটিভ চাৰ্জেছ নিউট্ৰনতো নেগেটিভ মানে নিউট্ৰেল থাকে সেইকাৰণে আমি দেখুওৱা নাই আৰু অ'কে ইয়াৰ চাৰিওফালে যিবোৰ ইলেক্ট্ৰনছ থাকে নহয় সেইবোৰ কি চাৰ্জ থাকে তাৰ কি চাৰ্জ থাকে নেগেটিভ চাৰ্জ হয়নে নেগেটিভ চাৰ্জ এতিয়া তুমি জানানে মই যে ক'লোঁ যে আনলাইক চাৰ্জেছৰ মাজত কি হ'ব এট্ৰেকশ্যন হ'ব চ' এহেঁ দুটাৰ মাজত এট্ৰেকশ্যন হয় এট্ৰেক্টিভ ফ'ৰ্চ লাগে সেইকাৰণে এটা ইলেক্ট্ৰন এটা অৰ্বিটৰ মাজতে থাকে ই দূৰলৈ গুচি নাযায় অ'কে এট্ৰেকশ্যন ফ'ৰ্চ থাকে এটাৰ মাজত এতিয়া মই যদি সোধোঁ এইটো ইলেক্ট্ৰন ইয়াত আছে তো আৰু এটা যদি মই অৰ্বিট আকোঁ এনেকৈ অৰ্বিট এটা তো আৰু এটা যদি মই ইলেক্ট্ৰন দিওঁ তে এই যিটো ওচৰত থকা যিটো ইলেক্ট্ৰন আৰু এই দূৰত থকা যিটো ইলেক্ট্ৰন তাহাঁতৰ মাজত যদি মই ফ'ৰ্চৰ এট্ৰেকশ্যন ফ'ৰ্চৰ কম্পেৰিজন কৰোঁ তো আমি দেখিম যে ইয়াৰ ওপৰত যিটো ফ'ৰ্চ লাগিছে সেইটো বেছি লাগিছে ইন কম্পেৰিজন টু দিছ ওৱান তাৰমানে তুমি যেতিয়া এটা চুম্বক এটা লৈ লোৱা যেতিয়া মেটেলটো তাৰ যিমান তুমি যেতিয়া চুম্বক এটা লৈ লোৱা যেতিয়াই তুমি যিমানেই যিটো লোহাৰ ওচৰত আহা সি সিমানেই বেছি এট্ৰেক্ট কৰে হয়নে সিমানে বেছি এট্ৰেক্ট কৰিব ঠিক তেনেদৰে যিমান যিটো ওচৰত বস্তু থাকিব যিমান বেছি ওচৰত থাকিব সিমান বেছি এট্ৰেকশ্যন ফ'ৰ্চ হ'ব অ'কে চ' ক্লিয়াৰ নে তো এতিয়া কি হয় এতিয়া বোলে ক'ৰবাৰ পৰা এটা ইলেক্ট্ৰন আহি গ'ল চ' বাহিৰৰ পৰা বোলে এটা ইলেক্ট্ৰন আহিলে এই ইলেক্ট্ৰনে এই অৰ্বিটৰ ওচৰলৈ মুভ কৰিলে এই অৰ্বিটৰ ওচৰলৈ যদি মুভ কৰে তেহেঁতৰ মাজত ছেইম চাৰ্জেছ হয় ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জ আৰু ইয়াৰ এইটো ইলেক্ট্ৰনৰ আউটাৰ চেলত ইলেক্ট্ৰনৰ নেগেটিভ চাৰ্জ তো এহেঁ দুটাৰ মাজত ৰিপালশ্যন ক্ৰিয়েট হ'ব ৰিপালশ্যন ক্ৰিয়েট হোৱাৰ কাৰণে এই ইলেক্ট্ৰনটো এইফালে মুভ হৈ যায় আন এটা অৰ্বিটলৈ মুভ হৈ যাব আন এটা কপাৰ এটমৰ বা যিটো কণ্ডাক্টৰ তুমি ইউজ কৰা সেইটো এটমৰ অৰ্বিটলৈ মুভ কৰিব আকৌ বেলেগ এটা মুভ কৰিব কাৰণ ইয়াৰ দুটাৰ মাজত আকৌ ৰিপালশ্যন ক্ৰিয়েট হ'ব তো আকৌ এইটো বেলেগ এটা অৰ্বিটলৈ মুভ কৰিব চ' এই যে ইলেক্ট্ৰনছৰ মুভমেণ্ট
এটা অৰবিটৰ পৰা আনটো অৰবিটলৈ এটা এটমৰ অৰবিটৰ পৰা আনটো এটমৰ অৰবিটলৈ এই যেটো মুভমেন্ট হেতুকে ক'ব পৰা সিম্পলি ইলেক্ট্ৰিসিটি ওকে ফ্লো অফ চাৰ্জেস সিম্পলি ক'ব পৰা ফ্লো অফ চাৰ্জেস বাই ইলেক্ট্ৰিসিটি এতিয়া আমি চাৰ্জৰ কিছুমান ফৰ্মুলাস ইউনিটস হেবৰ বিষয়ে জানো ওকে so basically starting with the word charge so charge ইয়াৰ symbol কি ইয়াৰ symbol হৈছে q okay আৰু ই যদি মই মেজাৰ হিচাপে যাওঁ ম্যাথমেটিক্যাল যদি ৰিলেশন যাওঁ তেনে q বেসিক্যালি হয় নাম্বাৰ অফ ইলেক্ট্ৰনছ okay so ইয়াত এনে কি বুজাইছে ইয়াত এনে বুজাইছে তোমালোকৰ নিউট্ৰন নহয় দেই ইয়াত নাম্বাৰ অফ ইলেক্ট্ৰনছ বুজাইছে এনে কৰে নাম্বাৰ অফ ইলেক্ট্ৰনছ আৰু ই আখৰে এটো ইয়াত ই আখৰ দি দেই মাইনাস এটো মই দেখাইছো যে এটো ইলেক্ট্ৰন হয় বুলি এই ই আখৰে তোমাৰ এটা ইলেক্ট্ৰনৰ চাৰ্জ বুজাইছে যেটো হয় 1.65 into 10 to the power minus 19 column এটো মাইনাস সাইন দিবা ওকে এটো হৈছে এটা ইলেক্ট্ৰনৰ চাৰ্জ এটো হৈছে এটা ইলেক্ট্ৰনৰ চাৰ্জ আৰু এই সি আখৰে কি বুজায় সি হৈছে তোমাৰ কলম যেটো হৈছে চাৰ্জৰ ইউনিট ওকে সো চাৰ্জৰ ইউনিট কি ইউনিট অফ চাৰ্জ কি হয় কলম সো তাক কোনটো আখৰ দেখায় সি কলম সি ক্যাপিটেল লেটাৰ সো এতিয়া যদি মই খুটো এক কলম চাৰ্জত কেটা ইলেক্ট্ৰন হ'ব ওকে আমি জানো এটা ইলেক্ট্ৰনৰ চাৰ্জ হয় 1.65 into 10 to the power minus 19 কলম তেনে হলে এক কলম যদি এফালে 1 কলম হৈ যায় এটো এফালে ডিভাইড হ'ব তো 1 by 1.6 into 10 to the power minus 90 ওকে ইয়াত ভ্যালু হৈ যাব 1 কলম is equal to তাৰ মেজাৰ হৈ গল 6.25 into 10 to the power 18 টা ইলেক্ট্ৰনছ তো 1 কলম চাৰ্জত কেটা ইলেক্ট্ৰন থাকিব 6.25 into 10 to the power 18 টা ইলেক্ট্ৰনছ বহুত বেছি থাকিব ওকে সো এটো ক্লিয়াৰ নে ওকে আৰু এটা ৰিলেশন চাই দিও যদি মই কৈছিলো তে কি বেসিক্যালি কারেন্ট কি আছিল কারেন্ট বা আই এটো বেসিক্যালি কি আছিল চার্জ ফ্লোন পার ইউনিট টাইম হয় কিউ চার্জ বুঝাইছে টি টাইম আৰু যদি মই ইউনিটস লে যাওঁ ইয়াৰ ইউনিটস লে যদি মই যাওঁ এটো হৈছে ইউনিটস কলম যেটো সি আখৰ দেখুৱায় অলপ আগতে জাস্ট কৈ গলো টি2 ইউ টি ইউনিটস কলে টাইমৰ ইউনিটস কি ক'ব সেকেন্ড যাক এস আখৰ দেখুৱায় ওকে এতিয়া কারেন্টৰ ইউনিট কি হয় বাৰু কারেন্টৰ ইউনিট কি হয় এটো হয় তোমালোকৰ কি হ'ব বাৰু এটো ওপৰত আছে কলমটো ওপৰত আছে ইউনিট সেকেন্ডৰ তলত আছে সো কলম পাৰ সেকেন্ড হ'ব না ওকে হ'ব ইয়েস কলম পাৰ সেকেন্ড আৰু এটোকে তুমি আকৌ ক'ব পাৰা এম্পিয়াৰ বুলি এম্পিয়াৰ ওকে মন থাকিব না লেটস ডু এ সাম ওকে মই সাম এটা কৈছো সো কোৱা আছে সামটো যেনেকৈ মই জাস্ট এক্সপ্লেইন কৰি দিও তোমাৰ সামটো কেনে ধৰণৰ কৈছে যে এটা ইলেক্ট্ৰিক বাল্ব আছে ওকে ইলেক্ট্ৰিক বাল্ব আছে এই ইলেক্ট্ৰিক বাল্বে তোমাৰ জ্বলি আছে ওকে এই ইলেক্ট্ৰিক বাল্বে ডাঙৰ হয় যেহেতু কারেন্ট খাইছে তো কারেন্ট কিমান লৈছে 1 এম্পিয়াৰ লৈছে 1 এম্পিয়াৰ অফ কারেন্ট লৈছে ইন টাইম এটো কারেন্ট লৈছে ইমান আৰু টাইম লৈছে আৰু হে 1 এম্পিয়াৰ কারেন্ট কিমান টাইমত খাইছে হেতু খাইছে তোমালোকৰ কিমান আছিল 1 মিনিট ওকে সৰি 20 মিনিটস 20 মিনিটছত তোমাৰ ইমান কারেন্ট খাইছে 1 এম্পিয়াৰ কারেন্ট 20 মিনিটস ওকে এটো টাইম হয় 20 মিনিটত তোমাৰ 1 এম্পিয়াৰ কারেন্ট লৈছে এই বাল্বটোৱে কি কৈছো মই 20 মিনিটত 1 এম্পিয়াৰ কারেন্ট লৈছে এই বাল্বটোৱে ওকে তেনেহলে ইয়াত মোক কৈছে কি কৈছে ইয়াত q ফাইন্ড কৰা find out the value of q okay এটা এই টাইমটো সোয়া টাইমৰ ইউনিট কি থাকিব লাগে মই কৈছিলো সেকেন্ডস
ইয়াত কি আছে মিনিটত আছে সো আমি চেঞ্জ কৰি লম ফাৰ্স্ট অফ অল তো আমি কি লিখিম হিয়াৰ কাৰেণ্টৰ যেটো সিম্বল হয় হেতু হয় I is equal to 1 ampere ওকে ইয়াত একো চেঞ্জেস কৰিব নালাগে ই এম্পিয়াৰটো আছে কিন্তু ইয়াত টাইমটো চেঞ্জেস কৰিব লাগিব যেটো t আখৰে দেখাও সিম্বল টু t so 20 মিনিট ওকে আমি এক সেকেন্ড নিম so 1 minute equal to 20 second so that's why 20 into 60 second so it will be what 1200 seconds হয় তাৰ পাছতে আমি জানো এটা ৰিলেশন আমি জানো না আপুনি উলিয়াইছিল না যে I equal to q by t হয় চাৰ্জ ফ্লোন পাৰ মিনিট টাইম তো যদি মই ফেল t টো ফেল আনো তো কি হৈ যাব q is equal to it হবনে q is equal to I into t হৈ যাব তো তাৰ পাছতে তে I ৰ ভ্যালু কিমান দিয়া আছে 1 into 1200 seconds so etu hoy jabo tumar 1200 column c